নমস্কাৰ হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম। এই ভিডিঅ'টোত আমি নৱম মানৰ বিজ্ঞানৰ পৰমাণু গঠনৰ তৃতীয়টো খণ্ড আলোচনা কৰিম। ইতিমধ্যে পৰমাণু গঠনৰ প্ৰথম আৰু দ্বিতীয়টো খণ্ডত পৰমাণু এটা কেনেকুৱা, ইয়াত থকা উপপাৰমাণৱিক কণাবোৰ, লগতে থমছন, ৰাদাৰফোৰ্ড আৰু বৰে আগবঢ়োৱা পৰমাণুৰ আৰ্হিসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। ইতিমধ্যে আমি বৰৰ পৰমাণু আৰ্হিত পাইছিলোঁ যে ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিৰ যিবিলাক আসোঁৱাহ আছিল, সেই আসোঁৱাহসমূহ দূৰ কৰিবৰ কাৰণে বৰে কিছুমান স্বীকাৰ্য আগবঢ়াইছিল। সেই স্বীকাৰ্যকেইটা হৈছে পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথহে থাকে। এই কক্ষপথবোৰত ঘূৰি থাকোঁতে ইলেক্ট্ৰনে শক্তি বিকিৰণ নকৰে। ইতিমধ্যে মই আগৰ ভিডিঅ'ত এই কথাকেইটা আলোচনা কৰিছোঁ যে ইলেক্ট্ৰন এটাই কেনেধৰণৰে শক্তি বিকিৰণ নকৰাকৈ থাকে। এতিয়া এই বৰৰ আৰ্হিটোকে আমি যদি এই চিত্ৰটোত চাওঁ, তেনেহ'লে আমি যদি ধৰোঁ এইটো এটা পৰমাণু আৰু পৰমাণুৰ ভিতৰত থকা এই ক'লা অংশটো হৈছে পৰমাণুটোৰ নিউক্লিয়াছ, যি পৰমাণুটোৰ অতি ক্ষুদ্ৰতম অংশহে আগুৰি আছে আৰু যাৰ চাৰিওকাষে ইলেক্ট্ৰনবিলাকে গতি কৰি থাকে। এইবোৰ আমি ইলেক্ট্ৰনৰ গতি কৰা পথ বা কক্ষপথ হিচাপে দেখুৱাব পাৰোঁ। এই কক্ষপথবিলাক পৃথিৱী বা আন গ্ৰহে সূৰ্যৰ চাৰিওফালে যেনেধৰণেৰে প্ৰদক্ষিণ কৰি আছে, ঠিক সেই কক্ষপথবোৰৰ দৰেই বুলি আমি ক'ব পাৰোঁ। এতিয়া বৰৰ মতে পৰমাণুবিলাকে যেতিয়া এই নিৰ্দিষ্ট কক্ষপথবিলাকত গতি কৰি থাকে, তেতিয়া এই ইলেক্ট্ৰনবিলাকে কোনো শক্তি বিকিৰণ নকৰে। এই ইলেক্ট্ৰনবিলাকৰ শক্তি সদায় নিৰ্দিষ্ট হৈ থাকে। এতিয়া বৰৰ পৰমাণু আৰ্হিটোত তেওঁ পৰমাণুৰ ইলেক্ট্ৰনে গতি কৰি থকা কক্ষপথবিলাকক কিছুমান নিৰ্দিষ্ট নাম দিছিল। নিউক্লিয়াছৰ একেবাৰে কাষতে থকা কক্ষপথটোক তেওঁ বা আটাইতকৈ ভিতৰৰ কক্ষপথটোক তেওঁ নাম দিছিল কে চেল, যিটোক আমি প্ৰথম কক্ষপথ বুলিও ক'ব পাৰোঁ। দ্বিতীয় কক্ষপথটোক তেওঁ নাম দিছিল এল চেল, তৃতীয় কক্ষপথটোক তেওঁ নাম দিছিল এম চেল। ঠিক তেনেধৰণৰে তেওঁ কে এল এম এন এনেধৰণৰে নামাকৰণ কৰি গৈছিল। এতিয়া এই কক্ষপথবিলাকৰ ভিতৰত আটাইতকৈ ভিতৰত কোনটো কক্ষপথ আছে? কে চেল আছে, অৰ্থাৎ প্ৰথম কক্ষপথটো হৈছে কে চেল। আৰু আটাইতকৈ বাহিৰত থকা কক্ষপথটোক আমি ক'ম আউটাৰ মোষ্ট অৰ্বিট বা বহিঃতম কক্ষপথ বুলি। এতিয়া চাওঁচোন আহা, এই কক্ষপথবিলাকত ইলেক্ট্ৰনবোৰ কেনেকৈ সজ্জিত হৈ থাকে। পৰমাণুৰ বেলেগ বেলেগ কক্ষপথত ইলেক্ট্ৰনৰ বল্টন কেনে হ'ব, তাৰ দিহা বৰ আৰু বুৰিয়ে দিছিল। অৰ্থাৎ ইলেক্ট্ৰনৰ সজ্জাবিলাক কেনেধৰণৰে হ'ব, বৰ আৰু বুৰিয়ে আগবঢ়াইছিল। বেলেগ বেলেগ শক্তি স্তৰ বা চেলবোৰত ইলেক্ট্ৰনৰ সংখ্যা লিখোঁতে আমি এটা নিয়ম মানি চলা হয়। সেই নিয়মটো হৈছে 2n²। এতিয়া ইয়াত হৈছে n2 কক্ষপথৰ নম্বৰ। ইয়াত আমি উদাহৰণ এটা লৈ বুজিব পাৰোঁ। ধৰি লোৱা আমি এই প্ৰথম কক্ষপথটোকে ধৰিছোঁ, গতিকে এই প্ৰথম কক্ষপথত n সমান হ'ব 1। এতিয়া আমি যদি আমাৰ সূত্ৰটো ব্যৱহাৰ কৰোঁ 2n², গতিকে ইয়াত আমি যদি nৰ জেগাত মান পাতি দিওঁ, তেতিয়াহ'লে 2n জেগাত আমি কি পাতিব লাগিব? প্ৰথম কক্ষপথৰ কাৰণে 1 পাতিব লাগিব। গতিকে 1² সমান কিমান পালোঁ? 2 × 1 = 2। গতিকে প্ৰথম কক্ষপথটোত বা কে চেলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান বুলি গম পালোঁ? 2। তেনেধৰণৰে আমি দ্বিতীয় চেলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যাও নিৰ্ণয় কৰিব পাৰোঁ। দ্বিতীয় চেলটোক আমি কি বুলি কওঁ? এল চেল বুলি কওঁ। তাত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা নিৰ্ণয় কৰিবলৈ এনৰ জেগাত আমি 2 পাতিব লাগিব। আমি ফৰ্মুলাটো পুনৰ লিখি ল'ম 2n²। এইটো আমাৰ ফৰ্মুলা। এইটো কোনে আগবঢ়াইছিল আমাক? বৰ আৰু বুৰিয়ে আগবঢ়াইছিল। দ্বিতীয় কক্ষপথটোৰ কাৰণে আমি যদি গণনা কৰোঁ, এনৰ মান আমি যদি 2 পাতোঁ, এইটো হ'ল 2 × 2²। আমি মান পাতিলে 2 × 2² মানে হ'ল 4, 8। গতিকে দ্বিতীয়টো কক্ষপথ বা এল চেলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 8। তেনেধৰণৰে আমি তৃতীয়টো যদি কক্ষপথৰ কাৰণে চাওঁ, অৰ্থাৎ n = 3 পাতোঁ, তেতিয়াহ'লে এই ফৰ্মুলাটোত কি হ'ব? তৃতীয়টো কক্ষপথৰ কাৰণে থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 18। এতিয়া আমাক প্ৰশ্ন সুধিব পাৰে যে কোনো এটা পৰমাণুৰ
প্ৰথমটো কক্ষপথত বা কে চেলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান তেতিয়াহ'লে আমাৰ উত্তৰটো হ'ব 2 এল চেলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান বুলি সুধিলে আমি উত্তৰ দিব লাগিব 8 এম চেলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান বুলি সুধিলে আমি উত্তৰ দিম হেতু হৈছে 18 ঠিক তেনেধৰণৰে আমি যিকোনো চেলৰ কাৰণে সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা নিৰ্ণয় কৰিব পাৰিম আমি কি সূত্ৰটো ব্যৱহাৰ কৰিম 2n স্কয়াৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব এতিয়া 2 নম্বৰৰ চেলটোত 8টা ইলেক্ট্ৰন থাকিব লাগে আমি ইতিমধ্যে গম পালো বাৰু এই 2 নম্বৰ চেলটোত 8টাতকৈ কম ইলেক্ট্ৰন থাকিব পাৰে নে পাৰে আমাক কৈছে যে 2 নম্বৰ চেলটোত সৰ্বোচ্চ ইলেক্ট্ৰন হে 8টা থাকিব কিন্তু 8টাতকৈ কম ইলেক্ট্ৰন থাকিব পাৰে সৰ্বোচ্চ ইলেক্ট্ৰনৰ নিৰ্ণয় কৰা নিয়মটো হৈছে 2n স্কয়াৰ ইয়াত কিন্তু কোনটো চেলত কেইটা ইলেক্ট্ৰন থাকিব হেতু নিৰ্ণয় নহয় সৰ্বোচ্চ ইলেক্ট্ৰন কিমানটা থাকিব কোনটো চেলত হেতুহে নিৰ্ণয় কৰিব আমি পাৰো এতিয়া 2 নম্বৰৰ চেলটোত 8টা ইলেক্ট্ৰনতকৈ কম ইলেক্ট্ৰন থাকিব পাৰে 3 নম্বৰ চেলটোত 18টা ইলেক্ট্ৰনতকৈ কম ইলেক্ট্ৰন থাকিব পাৰে এতিয়া আমাক এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে ধৰি লোৱা এলুমিনিয়াম পৰমাণুটোত প্ৰথম চেলত কেইটা ইলেক্ট্ৰন আছে তেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি উত্তৰ দিম যে এলুমিনিয়াম পৰমাণুটোৰ প্ৰথম চেলত 2টা ইলেক্ট্ৰন আছে এনে ধৰণৰ প্ৰশ্ন আমি উত্তৰ দিব পাৰিম আৰু আন ধৰণৰ এটা প্ৰশ্ন আহিব পাৰে যে এলুমিনিয়ামৰ পৰমাণুটোত 3 নম্বৰৰ চেলত সৰ্বোচ্চ কিমানটা ইলেক্ট্ৰন থাকিব পাৰিব তেনেকুৱা ধৰণৰ প্ৰশ্ন আমালৈ আহিব পাৰে এই প্ৰশ্নসমূহৰ উত্তৰ আমি পিছত কেনে ধৰণৰে কৰিব পাৰো চাম এতিয়া 2 নম্বৰৰ নিয়মটো চাও পৰমাণুৰ বহিৰ্তম কক্ষত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হৈছে 8 এটো এটা ইম্পৰ্টেন্ট নিয়ম কি ক'লে যে পৰমাণুৰ বহিৰ্তম কক্ষত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 8 ইয়াত এই নিয়মটো পিছত তোমালোকে দশমমান শ্ৰেণীটো পঢ়িবলৈ পাবা এই নিয়মটো আমাৰ কাৰণে অতি প্ৰয়োজনীয় পৰমাণুৰ যিবিলাক প্ৰকৃতি আছে সেইবোৰ বুজিবৰ কাৰণে এতিয়া আমি বহিৰ্তম কক্ষ বুলি ক'লে কোনটো বুজিম নিউক্লিয়াছৰ পৰা আটাইতকৈ দূৰত থকা কক্ষটো ধৰি লোৱা এটুকে যদি আমি পৰমাণু বুলি ধৰো তেনেহলে এই পৰমাণুটোৰ বহিৰ্তম কক্ষ কোনটো হ'ব একেবাৰে বাহিৰত যিটো আছে হেতুকে আমি কম বহিৰ্তম কক্ষ বুলি ইয়াত এটু কে নম্বৰ চেল 1 কে এটু এল এটু এম এটু এন চেল গতিকে ইয়াত হ'ব এন চেলটো আটাইতকৈ বাহিৰত থকা কক্ষ সদায় এন চেলটোৱে যে বাহিৰত থকা কক্ষ নহয় কক্ষ হ'ব এনে নহয় বেলেগ বেলেগ পৰমাণুৰ কাৰণে বহিৰ্তম কক্ষ বেলেগ বেলেগ হ'ব কিন্তু তোমালোকে মনত ৰাখা যে পৰমাণু এটা আটাইতকৈ বহিৰ্তম কক্ষত কিন্তু 8টাহে ইলেক্ট্ৰন থাকিব পাৰে ইয়াত যদিও এন চেল হৈছিল এটো এন চেলৰ কাৰণে এনৰ নাম্বাৰ কিমান হ'ব 4 হ'ব নিয়মমতে ইয়াত আটাইতকৈ বেছিকৈ থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা কিমান 4 গুণ 16 32টা কিন্তু এটো যেহেতু আটাইতকৈ বহিৰ্তম কক্ষ গতিকে ইয়াত কিন্তু 32টা ইলেক্ট্ৰন নাথাকে ইয়াত আটাইতকৈ বেছি 8টাহে ইলেক্ট্ৰন থাকিব পাৰিব এতিয়া আন এটা নিয়ম চাও 3 নম্বৰ নিয়মটো ভিতৰৰ নিম্নতৰ শক্তিৰ চেলবোৰ পূৰ্ণ নোহোৱা পৰ্যন্ত এটা নিৰ্দিষ্ট চেলত ইলেক্ট্ৰন সোমাব নোৱাৰে অৰ্থাৎ চেলবোৰ ক্ৰমশ ইহতৰ শক্তি ক্ৰম অনুযায়ীহে পূৰ্ণ হয় এটো এই চিত্ৰটোতে আমি বুজিবলৈ যত্ন কৰিম ধৰি লোৱা এটো এটা পৰমাণু ইয়াৰ প্ৰথমটো চেলত 2টা ইলেক্ট্ৰন আছে দ্বিতীয়টো চেলত 6টা ইলেক্ট্ৰন আৰু তাৰ পিছৰটো চেলত 2টা ইলেক্ট্ৰন এটো কেতিয়াও শুদ্ধ নহয় আমি জানো প্ৰথমটো চেলত 2টা ইলেক্ট্ৰন থাকিব লাগে গতিকে ইয়াত 2টা আছে কিন্তু দ্বিতীয়টো চেলত যেহেতু 8টা ইলেক্ট্ৰন থাকিব লাগে ইয়াত 8টা পূৰ্ণ নোহোৱাৰ লৈকে এই বাকি থকা ইলেক্ট্ৰনবোৰ তাৰ পিছৰ চেলটোলৈ গুচি নাযায় এই কথাটো মনত ৰাখিবা যে এটা চেলত থাকিব লগা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা পূৰ্ণ হোৱাৰ পিছতহে বাকি থকা ইলেক্ট্ৰনবোৰ আন এটা চেললৈ যায় আমি পিছত উদাহৰণৰ সহায়ত এইখিনিও বুজিম এতিয়া ইয়াত তোমালোকে এখন চিত্ৰ দেখিবলৈ পাইছা এই চিত্ৰখনত হাইড্ৰজেনৰ পৰা আৰ্গনলৈকে 18টা পৰমাণুৰ
ইলেক্ট্ৰনীয় বল্টন দেখুওৱা হৈছে কেনেকৈ ইলেক্ট্ৰনবিলাক সজ্জিত হৈ থাকে পৰমাণু এটাত দেখুৱাবলৈ যত্ন কৰা হৈছে ইয়াত আমি কেইটামান বিশেষ পৰমাণুলৈ কেনেধৰণৰেনো ইলেক্ট্ৰনীয় সজ্জাবিলাক কৰা হয় আমি জানিবলৈ যত্ন কৰিম আমি উদাহৰণ হিচাপে লৈছোঁ হাইড্ৰজেন লিথিয়াম আৰু সোডিয়াম এতিয়া হাইড্ৰজেনৰ পৰমাণু এটাত এটা ইলেক্ট্ৰন থাকে গতিকে এই ইলেক্ট্ৰনটো ক'ত থাকিব প্ৰথমটো সেলতে থাকিব হাইড্ৰজেনৰ অৰ্থাৎ কোনটো সেলত কে সেলত থাকিব এতিয়া লিথিয়াম এলাই মানে লিথিয়ামৰ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 3 এতিয়া ইয়াৰ ইলেক্ট্ৰনসমূহ কেনেধৰণৰে সজ্জিত হৈ থাকিব পৰমাণুটোত চাওঁ হা ইয়াত প্ৰথমটো সেলত দুটা ইলেক্ট্ৰন থাকিব কিয়নো দুটা ইলেক্ট্ৰন থাকিব কাৰণ প্ৰথমটো সেলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 2 এতিয়া তিনিটা ইলেক্ট্ৰনৰ ভিতৰত দুটা প্ৰথমটো সেলত থাকিল এটা থাকি গ'ল হেতু কলৈ গুচি যাব এটো 2 নম্বৰৰ সেলটো লৈ গুচি যাব গতিকে লিথিয়ামৰ ইলেক্ট্ৰনীয় সজ্জা কেনেকৈ হৈছে 2:2:1 এনে ধৰণৰে হ'ব তাৰ পিছতে চাওঁ সোডিয়ামত থকা ইলেক্ট্ৰনৰ সংখ্যা হৈছে 11 এই 11টা ইলেক্ট্ৰন সোডিয়ামৰ পৰমাণু এটাত কেনে ধৰণৰ সজ্জিত হৈছে চাওঁ প্ৰথমটো সেলত আমি গম পাইছিলো কেনে নিৰ্ণয় কৰি দেখুৱাইছিলো যে প্ৰথমটো সেলত ইলেক্ট্ৰন সৰ্বোচ্চ কিমানটা থাকিব পাৰে দুটা কি নিয়ম ব্যৱহাৰ কৰি উলিয়াইছিলো 2n² এই নিয়মটো ব্যৱহাৰ কৰি উলিয়াইছিলো প্ৰথমটো সেলত দুটা ইলেক্ট্ৰন থাকিল মুঠ 11টা ইলেক্ট্ৰন আছে গতিকে দুটাৰ পিছত বাকি কেইটা থাকি গ'ল 10 আৰু 9টা ইলেক্ট্ৰন থাকি গ'ল আকৌ 2 নম্বৰৰ সেলটোত আমি গম পাইছিলো যে সৰ্বোচ্চ কেইটা ইলেক্ট্ৰন থাকিব পাৰে 8টা গতিকে 2 নম্বৰ সেলটোত 8টা ইলেক্ট্ৰন দিলো এতিয়া 11টা ইলেক্ট্ৰনৰ কেইটা গ'ল 10টা গ'ল বাকি থাকিল কেইটা এটা থাকি গ'ল সেই থাকি যোৱাটো কেই নম্বৰৰ সেললৈ যাব 3 নম্বৰৰ সেলটো লৈ যাব গতিকে ইয়াৰ ইলেক্ট্ৰনীয় সজ্জা কেনেকৈ হ'ল 2 8 1 আকৌ কৈছো বেলেগ এটা উদাহৰণ লৈ পেলাই ধৰিলো আমি ললো বৰণত থাকে সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 5 বৰণ পৰমাণু এটাত ইলেক্ট্ৰনৰ সংখ্যা 5টা থাকে গতিকে প্ৰথম যি দুটা ইলেক্ট্ৰন সেই দুটা ক'ত থাকিব প্ৰথম দুটা ইলেক্ট্ৰন থাকিব প্ৰথমটো সেলত কাৰণ প্ৰথমটো সেলত সৰ্বোচ্চ দুটা ইলেক্ট্ৰনে থাকিব পাৰে হেতু পূৰ্ণ হোৱাৰ পিছত দ্বিতীয়টো সেললৈ কেইটা ইলেক্ট্ৰন যাব লাগিব 3টা যাব লাগিব কিয় কাৰণ বৰণত মুঠ ইলেক্ট্ৰনৰ সংখ্যা 5 ইয়াত 3 যোগ 2 কৰিলে আমি 5টা ইলেক্ট্ৰন পালো এতিয়া কাৰ্বনৰ যদি চাওঁ কাৰ্বনৰ ইলেক্ট্ৰনৰ সংখ্যা 6 গতিকে কাৰ্বনৰ সজ্জাটো কেনে ধৰণৰ হ'ব প্ৰথমটো সেলত সৰ্বোচ্চ যেহেতু দুটা ইলেক্ট্ৰন থাকিব পাৰে গতিকে তাক আমি দুটাৰে পূৰ্ণ কৰিবই লাগিব দুটাৰে পূৰ্ণ হোৱাৰ পিছত বাকি থাকি গ'ল কেইটা ইলেক্ট্ৰন কাৰ্বনৰ 6টাৰ ভিতৰত 4টা থাকি গ'ল সেই 4টা ইলেক্ট্ৰন কলৈ যাব 2 নম্বৰৰ সেলটোলৈ যাব এতিয়া নাইট্ৰজেনৰ চাওঁ তেনে ধৰণৰে নাইট্ৰজেনৰ সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে নাইট্ৰজেনৰ পৰমাণু এটাত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 7টা কিমান বুলি কলো 7 এতিয়া সেই 7টা ইলেক্ট্ৰনৰ ভিতৰত প্ৰথমটো সেলত কিমানটা ইলেক্ট্ৰন থাকিবই লাগিব দুটা থাকিবই লাগিব দুটা পূৰ্ণ হোৱাৰ পিছতহে বাকিবিলাক পিছৰটো সেললৈ যাব কেইটা পিছৰটো সেললৈ যাব পাৰে 5টা যাব পাৰে 7টা ইলেক্ট্ৰনৰ ভিতৰত দুটা প্ৰথমটো সেলত বাকি যি 5টা ৰৈ গ'ল দ্বিতীয়টো সেললৈ যাব এনে ধৰণৰে এটা সেল পূৰ্ণ হোৱাৰ পিছতহে বাকি থকাখিনি পিছৰটো সেললৈ যায় পিছৰটো সেলত কেইটা থাকিল 5টা থাকিল এনে ধৰণৰে আমি কোনো এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বল্টন বা সজ্জাটো লিখিব পাৰো এতিয়া আন এটা কথা চাওঁ হেতু হৈছে যোজ্যতা পৰমাণু এটাৰ বহিৰ্তম কক্ষত 8টা ইলেক্ট্ৰন হ'বলৈ ই হেৰুৱা বা গ্ৰহণ কৰা বা ভাগ বতৰা কৰা ইলেক্ট্ৰনৰ সংখ্যাক পৰমাণুটোৰ যোজ্যতা বোলে এতিয়া আমি ইতিমধ্যে পঢ়িলো যে পৰমাণু এটাৰ বহিৰ্তম কক্ষত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকিব লাগে বহিৰ্তম কক্ষ মানে কোনটো কৈছিলো একেবাৰে বাহিৰৰ যেটো কক্ষ সেই কক্ষটোত 8টা ইলেক্ট্ৰন থাকিব লাগে আৰু পৰমাণু এটাই সদায় চেষ্টা কৰি থাকে যে ইয়াৰ বহিৰ্তম কক্ষত যাতে 8টা ইলেক্ট্ৰন হওক তাৰ বাবে সি কেতিয়াবা কি কৰে নিজৰ ইলেক্ট্ৰন কাৰবাক দি দিয়ে বা কাৰবাৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰে বা কাৰবাৰ সৈতে ইলেক্ট্ৰন ভাগ বতৰা কৰি লয় কেনে ধৰণৰে ভাগ বতৰা কৰি লয় কেনে ধৰণৰে
ইলেক্ট্ৰন গ্ৰহণ কৰে বা হেৰুৱাই আমি পিছত চাম এতিয়া এই যে ইলেক্ট্ৰন দি দিলে বা গ্ৰহণ কৰিলে বা ভাগ বতৰা কৰি ল'লে তাত থকা ইলেক্ট্ৰনৰ সংখ্যাক আমি কি বুলি কওঁ পৰমাণুটোৰ যোজ্যতা আমি বুজিম ইয়াত থকা উদাহৰণটোৰ সৈতে নাইট্ৰজেনটোৰ সৈতে উদাহৰণৰ সৈতে বুজো এতিয়া নাইট্ৰজেনৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান বুলি ক'লো 7 বুলি ক'লো ইয়াৰ প্ৰথমটো চেলত দুটা ইলেক্ট্ৰন একেবাৰে পিছৰটো বা আটাইতকৈ শেষৰটো চেলত 2 নম্বৰ সেলটোৱে ইয়াৰ কাৰণে আটাইতকৈ বহিতম কক্ষত কেইটা ইলেক্ট্ৰন আছে 5টা ইলেক্ট্ৰন আছে আমি ইতিমধ্যে পঢ়িলো যে পৰমাণু এটাৰ বহিতম কক্ষত কেইটা ইলেক্ট্ৰন থাকিব লাগে 8টা ইলেক্ট্ৰন থাকিব লাগে গতিকে ইয়াত 2 আৰু 5 ইয়াত 5টাহে আছে গতিকে 8টা ইলেক্ট্ৰন পূৰ্ণ হ'বৰ কাৰণে নাইট্ৰজেনক বহিতম কক্ষত কেইটা ইলেক্ট্ৰন লাগিব 3টা লাগিব এই 3টা ইলেক্ট্ৰন কি কৰিব ই বেলেগ পৰমাণুৰ পৰা লৈ আহিব এটা কেনেকুৱা পৰমাণুৰ পৰা লৈ আহিব পাৰে পিছত আমি চাম কিন্তু মনত ৰাখি থোৱা যে ইয়াৰ বহিতম কক্ষত যেটো 8টা ইলেক্ট্ৰন থাকিব লাগে গতিকে ই কি কৰিব ই বেলেগৰ পৰা 3টা ইলেক্ট্ৰন লৈ আনিব এই ইলেক্ট্ৰন কেতিয়াবা একেবাৰে আনিব পাৰে বা কেতিয়াবা ভাগ বতৰা কৰি লৈ এই নাইট্ৰজেনৰ ক্ষেত্ৰত ভাগ বতৰা নহয় কিন্তু কিছুমান পৰমাণু আছে ই বেলেগৰ লগত ভাগ বতৰা কৰি লয় এতিয়া যিহেতু নাইট্ৰজেনে বাহিৰৰ কক্ষত 8টা ইলেক্ট্ৰন পূৰ্ণ কৰিবৰ কাৰণে 3টা ইলেক্ট্ৰন বেলেগৰ পৰা আনে গতিকে নাইট্ৰজেনৰ যোজ্যতা হ'ব 3 এই কথা তোমালোকে মনত ৰাখিবা ঠিক তেনেধৰণৰে আমি যদি চাওঁ বৰণৰ বাহিৰত ইলেক্ট্ৰনৰ সংখ্যা আছিল 5 প্ৰথমটো সেলত দুটা আৰু আটাইতকৈ বাহিৰৰ সেলটো যোনটো এইটো সেল ইয়াত কেইটা ইলেক্ট্ৰন আছে 3টা হয়নে গতিকে ই 8টা ইলেক্ট্ৰন পূৰ্ণ কৰিবলৈ কি কৰিব লাগিব বাৰু এইটো অকমান ব্যতিক্ৰমী হয় ইয়াৰ যেহেতু 8টা ইলেক্ট্ৰন পূৰ্ণ কৰিব সি বেলেগৰ পৰা 5টা ইলেক্ট্ৰন আনিব লগা হয় বৰণ এটা সৰু পৰমাণুৰ কাৰণে হেতু সম্ভৱ নহয় ই কি কৰে ইয়াৰ 3টা ইলেক্ট্ৰন 5টা ইলেক্ট্ৰনৰ ভিতৰত 2টা ইলেক্ট্ৰন প্ৰথমটো সেলত 3টা ইলেক্ট্ৰন দ্বিতীয়টো সেলত ই 3টা ইলেক্ট্ৰনহে বেলেগক দি দিয়ে তাৰ বহিত কক্ষত তেতিয়া 2টা ইলেক্ট্ৰন হৈ যায় এই কক্ষটো তাৰ আৰু নাথাকে বহিতম কক্ষত 2টা ইলেক্ট্ৰন হৈ যায় আৰু বৰণত কি হয় যেহেতু প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰনে থাকিব লাগে সৰ্বোচ্চ গতিকে ইয়াত যেহেতু 2টা ইলেক্ট্ৰন পূৰ্ণই হৈ আছে ই বেলেগক আৰু ইলেক্ট্ৰন দিয়া বা লোৱাৰ কথা চিন্তা নকৰে ই 3টা ইলেক্ট্ৰন দি দিয়াৰ পিছত এটো এটা সুস্থিৰ পৰমাণুলৈ পৰিণত হয় ঠিক তেনে ধৰণৰে কাৰ্বনৰ ক্ষেত্ৰত যদি আমি চাওঁ কাৰ্বনে কি কৰে যে কাৰ্বনৰ পৰমাণু থকা ইলেক্ট্ৰনৰ সংখ্যা হৈছে 6 ইয়াৰ প্ৰথমটো কক্ষত 2টা থাকিব লাগে 2টাই আছে আৰু বাকি যেতে 4টা থাকি গল হেতু দ্বিতীয়টো কক্ষলৈ যাব ইয়াৰ কাৰণে দ্বিতীয়টো কক্ষই হৈছে বহিতম কক্ষ এতিয়া এই বহিতম কক্ষত কেইটা ইলেক্ট্ৰন আছে 4টা ইলেক্ট্ৰন আছে এই 4টা ইলেক্ট্ৰনৰ পৰা 8টা হ'বলৈ ই বেলেগৰ পৰা আসলতে 4টা ইলেক্ট্ৰন আনিব লাগে গতিকে ই কি কৰে ই 4টা ইলেক্ট্ৰন কাৰবাৰ পৰা একেবাৰে লৈ নাহে কিছুমান বিশেষ ধৰ্ম আছে এইবিলাক আমি দশম শ্ৰেণীত পাম কিন্তু তোমালোকে মনত ৰাখিবা ই 4টা ইলেক্ট্ৰন বেলেগৰ লগত ভাগ বতৰা কৰি লয় গতিকে ই যেহেতু 4টা ইলেক্ট্ৰন বেলেগৰ সৈতে ভাগ বতৰা কৰি ললে গতিকে 8টা এই বাহিৰতম কক্ষত 8টা ইলেক্ট্ৰন হ'বৰ কাৰণে গতিকে কাৰ্বনৰ যোজ্যতা হৈছে 4 বৰণৰ যোজ্যতা আমি কিমান পাইছিলো বৰণে যেহেতু 3টা ইলেক্ট্ৰন বেলেগক দি দিয়ে গতিকে বৰণৰ যোজ্যতা হৈছে 3 নাইট্ৰজেনৰ যোজ্যতা কিমান পালো নাইট্ৰজেনৰ যোজ্যতা আমি পালো 3 এতিয়া এনে কিছুমান পৰমাণু আছে যাৰ যোজ্যতা 0 হয় ইয়াত আমি দেখুৱাবলৈ আমি আৰ্গন এই পৰমাণুটো লম আৰ্গনৰ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 18 আৰ্গনৰ গতিকে আমি যদি ইলেক্ট্ৰনীয় সজ্জা লিখো প্ৰথমটো সেলত 2টা ইলেক্ট্ৰন থাকিব পাৰে সৰ্বোচ্চ 2টা আছে দ্বিতীয়টো সেলত সৰ্বোচ্চ থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা 8 আমি ইতিমধ্যে উলিয়ালো গতিকে ইয়াৰ 8টা ইলেক্ট্ৰন পূৰ্ণ হৈ যায় 8 2 10টা হ'ল আৰু বাকি থাকি গল আৰ্গনৰ 8টা ইলেক্ট্ৰন এই 8টা ইলেক্ট্ৰনটো আমাৰ পিছৰটো সেললৈ দি দিলে ইয়াৰ বহিতম যেটো কক্ষ এই কক্ষটো এই বহিতম কক্ষটোত 8টা ইলেক্ট্ৰন পূৰ্ণ হৈ যায় গতিকে পৰমাণু এটাৰ যে বহিতম কক্ষত 8টা ইলেক্ট্ৰন থাকিব লাগে সেই নিয়মটো ইয়াত সম্পূৰ্ণ হয় গতিকে এই আৰ্গনৰ পৰমাণু এটাই বেলেগৰ পৰা ইলেক্ট্ৰন গ্ৰহণো নকৰে বা নিজৰ ইলেক্ট্ৰন নিদিয়েও গতিকে আৰ্গনৰ যোজ্যতা হৈছে 0 ঠিক তেনে ধৰণৰে আমি
আন এটা পৰমাণু চাব পাৰোঁ যি বহিৰ্তম কক্ষত আনটা ইলেক্ট্ৰন কৰিবৰ কাৰণে ইলেক্ট্ৰন দি দিয়ে। আমি নাইট্ৰজেনৰ গম পালোঁ যে ইলেক্ট্ৰন গ্ৰহণ কৰে, আৰ্গনে ইলেক্ট্ৰন নিদিয়েও, গ্ৰহণো নকৰে, কাৰ্বনে বেলেগৰ সৈতে ভাগ বতৰা কৰি লয়। এনেধৰণৰ ছ'ডিয়ামটো চাওঁ যদি আমি, এইটো ছ'ডিয়ামত থকা ইলেক্ট্ৰনৰ সংখ্যা হৈছে 11। ইয়াত প্ৰথমটো চেলত 2টা ইলেক্ট্ৰন থাকিব লাগে, নিয়ম অনুযায়ী আছে। দ্বিতীয়টো চেলত 8টা ইলেক্ট্ৰন থাকিব লাগে, হৈ যায় 2 + 8 10 হ'ল, আৰু বাকী থাকিল 11টাৰ এটা ইলেক্ট্ৰন, গতিকে এটাটো একেবাৰে শেষৰ চেলত থাকিব। এইটো ছ'ডিয়াম, তোমালোকে ছ'ডিয়ামৰ একেবাৰে বাহিৰৰ যিটো কক্ষ আছে তাত এটা ইলেক্ট্ৰন দেখিবলৈ পাইছা। এই এটা ইলেক্ট্ৰনটোৱে বাহিৰৰ পৰা বেলেগ ইলেক্ট্ৰন 7টা আনিব লাগিব যদি ই 8টা হ'ব পাৰে, কিন্তু ছ'ডিয়াম পৰমাণুটো সৰু কাৰণে ইয়াৰ বল কম হয়, সেইকাৰণে ই বেলেগৰ পৰমাণুৰ পৰা ইলেক্ট্ৰন কাঢ়ি অনাটো তাৰ কাৰণে সম্ভৱ নহয়। গতিকে ই কি কৰে, ইয়াৰ যিটো এটা ইলেক্ট্ৰন আছে সি বেলেগক সেইটো দি দিলে, ই গুচি গ'ল ইয়াৰ পৰা। গতিকে ইয়াত বাহিৰতম কক্ষ এতিয়া কোনটো হ'ল, দ্বিতীয় কক্ষটো হ'ল। এইটো গুচি যোৱাৰ লগে লগে এই ইলেক্ট্ৰনটো গুচি গ'ল, তেতিয়া বাহিৰতম কক্ষ কেই নম্বৰটো হ'ল, 2 নম্বৰৰ কক্ষটো হ'ল। গতিকে 2 নম্বৰৰ কক্ষটো বহিৰ্তম কক্ষ হ'লে ইয়াৰ বহিৰ্তম কক্ষত কেইটা ইলেক্ট্ৰন হ'ল, 8টা ইলেক্ট্ৰন হ'ল, যিটো আমাৰ নিয়ম আছিলে যে বহিৰ্তম কক্ষত 8টা ইলেক্ট্ৰন থাকিব লাগে ছ'ডিয়ামৰ কাৰণে সম্পূৰ্ণ হ'ল। গতিকে ছ'ডিয়ামে কি কৰিব, যাৰ এটা যিটো ইলেক্ট্ৰন আছে সেইটো বাহিৰতম কক্ষত সেইটো বেলেগক দি দিয়ে। গতিকে ছ'ডিয়ামৰ যোজ্যতা হৈছে 1। এনেধৰণৰে আমি কোনো পৰমাণুৰ যোজ্যতা নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া কথা হ'ল, মই যে কৈ আছোঁ যে ছ'ডিয়ামৰ ইলেক্ট্ৰনৰ সংখ্যা 11, বৰণৰ 5, নাইট্ৰজেনৰ 7, এইবোৰ মই কেনেকৈ গম পালোঁ? এইবোৰ তোমালোকেও গম পাব পাৰিবা। তাৰ কাৰণে তোমালোকে জানিব লাগিব পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক। এটা পাৰমাণৱিক সংখ্যা মানে কি চাওঁ আহাচোন। এতিয়া কোনো এটা পৰমাণুত থকা প্ৰটনৰ সংখ্যাক আমি কওঁ পাৰমাণৱিক সংখ্যা। প্ৰটন ক'ত থাকে? পৰমাণু এটাৰ নিউক্লিয়াছত থাকে। আমি প্ৰটন আৰু নিউট্ৰনক কি বুলি কওঁ? নিউক্লিয়নছ বুলিও কওঁ, কিয়নো প্ৰটন আৰু নিউট্ৰন ক'ত থাকে? নিউক্লিয়াছত থাকে। এতিয়া কোনো এটা পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাক আমি কি বুলি কওঁ? পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক। অতিকৈ ইম্পৰ্টেণ্ট এটা বস্তু, কিন্তু এইকেইটা তোমালোকে জানিবই লাগিব। ইয়াক কিহৰে বুজোৱা হয়? জেডৰে বুজোৱা হয়। এতিয়া এটা উদাহৰণ চাওঁ, যেনে হাইড্ৰজেনৰ পৰমাণু এটাত থকা প্ৰটনৰ সংখ্যা 1, গতিকে হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা হৈছে 1। এতিয়া পাৰমাণৱিক সংখ্যা জানিলেই আমি কোনো এটা পৰমাণুত কিমানটা ইলেক্ট্ৰন আছে সেইটোও জানিব পাৰিম। কেনেকৈ জানিব পাৰিম? কাৰণ ইতিমধ্যে আমি শিকি আহিছোঁ যে কোনো এটা পৰমাণুত যিমানটা প্ৰটন থাকে সিমানটা ইলেক্ট্ৰনো থাকে। সেইকাৰণে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম হৈ থাকে বা আধানহীন হৈ থাকে। এতিয়া পাৰমাণৱিক সংখ্যা মানে কি বুলি ক'লোঁ? পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা। গতিকে পাৰমাণৱিক সংখ্যা যিমান হ'ব, পৰমাণু এটাৰ প্ৰটনৰ সংখ্যাও সিমান হ'ব, অৰ্থাৎ ইলেক্ট্ৰনৰ সংখ্যাও সিমানেই হ'ব, কাৰণ পৰমাণু এটাত থকা প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান। এতিয়া আন এটা আমি জানিব লাগিব, সেইটো হৈছে ভৰ সংখ্যা বা ভৰ ক্ৰমাংক। এতিয়া ভৰ সংখ্যা মানে কি? পৰমাণু এটাৰ ভৰ তাৰ নিউক্লিয়াছত থাকে। এই কথাটো মই ইতিমধ্যে তোমালোকক ব্যাখ্যা কৰিছিলোঁ, কিয়নো পৰমাণু এটাৰ ভৰ নিউক্লিয়াছতে থোপ খাই থাকে। এতিয়া পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যাক ভৰ সংখ্যা বুলি কোৱা হয়। মনত ৰাখিবা, ভৰ সংখ্যা মানে কি? পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যা হৈছে ভৰ সংখ্যা। আনহাতে পাৰমাণৱিক সংখ্যা মানে কি? পৰমাণু এটাৰ নিউক্লিয়াছত থকা কেৱল প্ৰটনৰ সংখ্যা। এতিয়া এলুমিনিয়ামৰ ভৰ হৈছে 27U। ইয়াত 13টা প্ৰটন আৰু 14টা নিউট্ৰন থাকে। গতিকে 13 যোগ 14 কৰিলে আমি মুঠ কিমান পাওঁ? প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা যোগ কৰিলে যিহেতু 27 পাওঁ, গতিকে এলুমিনিয়ামৰ ভৰ সংখ্যা হ'ব 27U। এতিয়া ইউটো কি আমি পিছত পঢ়িবলৈ পাম। এতিয়া তোমালোকক প্ৰশ্ন দিব পাৰে যে ছ'ডিয়ামৰ পৰমাণু এটাত 11টা ইলেক্ট্ৰন আছে। গতিকে ছ'ডিয়াম পৰমাণুটোৰ ভৰ সংখ্যা কিমান হ'ব? ছ'ডিয়াম পৰমাণুটোৰ ভৰ সংখ্যা
পাৰমাণৱিক সংখ্যা কিমান হ'ব তেতিয়াহ'লে সোডিয়ামৰ পৰমাণু এটাত যিহেতু 11টা ইলেক্ট্ৰন আছে গতিকে ইয়াৰ পাৰমাণৱিক সংখ্যা হ'ব 11 বা ইয়াত থকা প্ৰটনৰ সংখ্যা হ'ব 11 বা এনেধৰণৰ প্ৰশ্ন কৰিব পাৰে যে হিলিয়ামৰ পৰমাণু এটাত পাৰমাণৱিক সংখ্যা 2 গতিকে ইয়াত কিমানটা ইলেক্ট্ৰন থাকিব পাৰমাণৱিক সংখ্যা যিহেতু 2 গতিকে ইয়াত থকা ইলেক্ট্ৰনৰ সংখ্যা হ'ব 2টা এনেধৰণৰ প্ৰশ্ন আহিব পাৰে এতিয়া মৌল এটা আমি পৰমাণুটো কেনে ধৰণেৰে লিখিব পাৰো চাও আহা মৌল এটাৰ পৰমাণুটো প্ৰথমতে মৌলৰ চিহ্নটো লিখিম তাৰ কাৰণে আমি মৌলৰ চিহ্নবিলাক ভালদৰে জানিব লাগিব এতিয়া তোমালোকক এটা কথা কৈ থওঁ যে মৌলবিলাকৰ যদি চিহ্ন নাজানা তেনেহলে কিন্তু ওপৰ শ্ৰেণীত যদি তোমালোকে বিজ্ঞান পঢ়া তেতিয়াহলে কিন্তু যথেষ্ট অসুবিধা পাবা কাৰণ ওপৰ শ্ৰেণীৰ বিজ্ঞানত মৌলৰ চিহ্নসমূহে নামতকৈ অধিক বেছি ব্যৱহাৰ কৰা হয় লগতে পাৰমাণৱিক সংখ্যাবিলাকো কিন্তু আমাৰ মুখস্থ থাকিব লাগিব এতিয়া মৌল এটাৰ চিহ্নটো মাজত লিখা হয় অলপমান তলত কাষৰীয়াকৈ লিখা হয় পাৰমাণৱিক সংখ্যা ভৰ অলপমান ওপৰত কাষত লিখা হয় আৰু এতিয়া এটা উদাহৰণ চাওঁ নাইট্ৰজেনৰ পৰমাণু এটা কেনে ধৰণে লিখা হয় ইয়াত নাইট্ৰজেনৰ কাৰণে চিহ্ন হৈছে n আৰু নাইট্ৰজেনৰ পাৰমাণৱিক সংখ্যা 7 ইতিমধ্যে আমি পাইছো গতিকে ইয়াত তলত 7 লিখা হয় আৰু ইয়াৰ ভৰ সংখ্যা যিহেতু 14 ওপৰত 14টো লিখা হয় এনে ধৰণৰে যিকোনো এটা পৰমাণু আমি লিখিব পাৰো আৰু এটোৰ পৰা আমি কি তথ্য পাব পাৰো যে এটো এটা প্ৰশ্ন আহিব পাৰে যে নাইট্ৰজেন পৰমাণুটোৰ চিহ্ন এনে ধৰণৰে আমি লিখো ইয়াত থকা পাৰমাণৱিক সংখ্যা কিমান ভৰ সংখ্যা কিমান এই চিহ্নটো চাই আমি ক'ব পাৰিম যে নাইট্ৰজেনৰ পৰমাণুটোত পাৰমাণৱিক সংখ্যা 7 আৰু ভৰ সংখ্যা হৈছে 14 এনে ধৰণৰ প্ৰশ্ন আমাৰ কাৰণে কিন্তু আহিব পাৰে গতিকে তোমালোকে ইয়াত যিখিনি কথা কৈছো খুব ভালদৰে মনত ৰাখি যাবা আৰু এটা কথা জানি থোৱা যে এই পাঠটোত কিন্তু তোমালোকৰ মুখস্থ কৰাতকৈ বুজাটো অতি প্ৰয়োজনীয় কাৰণ ইয়াত ভিতৰৰ প্ৰশ্ন যথেষ্ট আহে আৰু এই কথাখিনি বুজিলেহে তোমালোকে 10ম মান শ্ৰেণীত যিখিনি বিজ্ঞান আছে সেইখিনি ৰাসায়নিক বিজ্ঞান ভালদৰে বুজিব পাৰিবা এতিয়া এই তালিকাখনত হাইড্ৰজেনৰ পৰা আৰ্গনলৈ সংকেতসমূহ এইখিনি সংকেত হাইড্ৰজেনৰ পৰা আৰ্গনলৈ পৰমাণুবিলাকৰ সংকেত আৰু পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক দিয়া আছে এই তালিকাখন কিন্তু তোমালোকৰ খুব ভালদৰে মুখস্থ থাকিব লাগিব তোমালোকে মুখস্থ কৰিবা এনে ধৰণৰ হাইড্ৰজেন 1 হিলিয়াম 2 লিথিয়াম 3 বেৰিলিয়াম 4 বৰন 5 কাৰ্বন 6 নাইট্ৰজেন 7 অক্সিজেন 8 ফ্লোৰিন 9 নিয়ন 10 সোডিয়াম 11 মেগনেছিয়াম 12 এলুমিনিয়াম 13 সিলিকন 14 ফসফৰাছ 15 সালফাৰ 16 ক্লোৰিন 17 আৰ্গন 18 এতিয়া এই তালিকাখন চাই পেলাই কিন্তু ইয়াৰ আমি যোজ্যতাও নিৰ্ণয় কৰিব পাৰিম ইলেক্ট্ৰনীয় বল্টন বা ইলেক্ট্ৰনীয় সজ্জাও লিখিব পাৰিম ধৰি লোৱা মই লিখিব বিচাৰিছো মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় সজ্জা এতিয়া মেগনেছিয়ামৰ পাৰমাণৱিক ক্ৰমাংক যিহেতু 12 বা পৰমাণু ক্ৰমাংক 12 বা পাৰমাণৱিক সংখ্যা 12 গতিকে ইয়াত কেইটা ইলেক্ট্ৰন আছে বুলি গম পালো ইয়াত প্ৰটনৰ সংখ্যা যেহেতু 12 গতিকে ইলেক্ট্ৰনৰ সংখ্যাও 12টা হ'ব প্ৰথমটো সেলত কেইটা ইলেক্ট্ৰন থাকিব লাগে দুটা সৰ্বোচ্চ দুটা দিলো দ্বিতীয়টো সেলত সৰ্বোচ্চ কিমানটা ইলেক্ট্ৰন থাকিব লাগে 8টা গতিকে 8টা দিলো 12টাৰ ইয়াত কেইটা বাকি থাকি গ'ল বাকি দুটা থাকি গ'ল গতিকে আমি দুটাটো শেষৰটো সেলত বহুৱাই দিলেই হ'ল এতিয়া ইয়াত দুটা ইলেক্ট্ৰন থাকি গ'ল এই দুটাৰ পৰা 8টা হ'বলৈ কি কৰিব লাগিব 6টা ইলেক্ট্ৰন বাহিৰৰ পৰা আনিব লাগিব নাইবা নিজে গুছি গলো বহিৰ্তম কক্ষত 8টা ইলেক্ট্ৰন হৈ যায় কিন্তু এটো নোহোৱা হৈ গলে বহিৰ্তম কক্ষ এটো হৈ যায় গতিকে বহিৰ্তম কক্ষত 8টা ইলেক্ট্ৰন এটো গুছি গলো হয় গতিকে ইয়াৰ কাৰণে কোনটো সহজ হ'ব 2 8 2 এই পৰমাণুটো সৰু ই বেলেগৰ পৰা 6টা ইলেক্ট্ৰন টানি অনাটো সম্ভৱ নহয় ইয়াক যথেষ্ট শক্তি লাগিব বেলেগৰ পৰা ইলেক্ট্ৰন টানি আনিবৰ কাৰণে এটো ইয়াৰ কাৰণে সম্ভৱ নহয় কাৰণে ই কি কৰিব নিজৰ দুটা ইলেক্ট্ৰন বেলেগক দি বহিৰ্তম কক্ষত 8টা ইলেক্ট্ৰন কৰিব এটো একেবাৰে ইম্পৰ্টেন্ট এটা কথা কিন্তু মনত ৰাখিবা যে পৰমাণু এটাৰ বহিৰ্তম কক্ষত যেনে তেনে হলো 8টা ইলেক্ট্ৰন কৰিব বিচাৰে পৰমাণু এটাই গতিকে ই ইলেক্ট্ৰন দি দিব বা ইলেক্ট্ৰন কাৰবাৰ পৰা গ্ৰহণ কৰিব বা ভাগ বতৰা কৰি ল'ব ই দি দিলে গতিকে কেইটা ইলেক্ট্ৰন দি দিলে বেলেগক দুটা ইলেক্ট্ৰন দি দিলে গতিকে তাৰ বহিৰ্তম কক্ষ কোনটো হৈ পৰিল 8 থকাটো হৈ পৰিল
অৰ্থাৎ দ্বিতীয়টো কক্ষ হৈ পৰিল গতিকে ইয়াত 8টা ইলেক্ট্ৰন পূৰ্ণ হ'ল গতিকে পৰমাণুটো সন্তুষ্ট হ'ল আৰু যিহেতু ই 2টা ইলেক্ট্ৰন দি দিলে গতিকে ইয়াৰ যোজ্যতা কিমান হ'ব মেগনেছিয়ামৰ যোজ্যতা হ'ব 2 এই তালিকাখনত কিছুমান পৰমাণু যেনে হাইড্ৰোজেন লিথিয়াম বেৰিলিয়াম বৰণ আদিৰ পাৰমাণৱিক সংখ্যা প্ৰটনৰ সংখ্যা নিউট্ৰনৰ সংখ্যা ইলেক্ট্ৰনীয় সংখ্যা আৰু ইলেক্ট্ৰনীয় বলটন অৰ্থাৎ কোনটো পৰমাণুত কিমান ইলেক্ট্ৰন আছে কোনটো সেলত হেতু লিখা আছে আৰু যোজ্যতা লিখা আছে তোমালোকে এই তালিকাখন পিছত ভালদৰে চাই লবা ঠিক তেনে ধৰণৰে ইয়াতো লিখা আছে ইয়াত এটা মই তোমালোকক দেখুৱাব লাগিব যে ফসফৰাছ চোৱাচোন ফসফৰাছৰ চিহ্ন কি পি পাৰমাণৱিক সংখ্যা কিমান 15 গতিকে ইয়াত কেনেকৈ সজ্জাত হ'ব 2 প্ৰথমটো সেলত 2টাই থাকিব পাৰে 2টা দিলো দ্বিতীয়টো সেলত 8টা থাকিব পাৰে 8টা দিলো শেষৰটো সেলত কেইটা থাকিব 5টা মুঠ 15 হ'ল নে পাৰমাণৱিক সংখ্যা 15 গতিকে মুঠ 15 হ'ল গতিকে ই কেইটা ইলেক্ট্ৰন ললে বা ই সুস্থিৰ হ'ব ই 3টা ইলেক্ট্ৰন ললে বাহিৰতম কক্ষত 8টা ইলেক্ট্ৰন হ'ব গতিকে পৰমাণুটো সন্তুষ্ট হয় গতিকে ই 8টা ইলেক্ট্ৰন বেলেগ কৰিবলৈ বেলেগৰ পৰা 3টা ইলেক্ট্ৰন লয় আৰু কেতিয়াবা ফসফৰাছে কি কৰে কিন্তু 5টা ইলেক্ট্ৰন দিয়ে গতিকে ফসফৰাছৰ যোজ্যতা 2টা পাম আমি 3 আৰু 5 গতিকে ইতিমধ্যে আমি গম পালো যে কোনো এটা পৰমাণুৰ যোজ্যতা 0 হ'ব পাৰে বা 2টা যোজ্যতা থাকিবও পাৰে এই কথাটো তোমালোকে মনত ৰাখিবা এতিয়া আহিলে সমস্থানিক প্ৰকৃতিত কিছুমান মৌলৰ কেইবাটাও পৰমাণু চিনাক্ত কৰা হৈছে যাৰ পাৰমাণৱিক সংখ্যা একে কিন্তু ভৰ সংখ্যা ভিন্ন অতিকৈ ইম্পৰ্টেন্ট এটা বস্তু হৈছে সমস্থানিক পৰীক্ষাত বহুতবাৰ এই প্ৰশ্নটো আহিছে সমস্থানিক কি সমস্থানিকৰ কেইটামান উদাহৰণ লিখা বা আমি পিছত পাম যে হাইড্ৰোজেনৰ সমস্থানিকৰ কেইটামান উদাহৰণ লিখা বা কাৰ্বনৰ সমস্থানিক কেইটা লিখা বা ক্লোৰিনৰ সমস্থানিক কেইটা লিখা এনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহি থাকে গতিকে এইটো অতি ইম্পৰ্টেন্ট এটা টপিক আমাৰ কাৰণে গতিকে কি পালো যে সমস্থানিকত পাৰমাণৱিক সংখ্যা একে হয় কিন্তু ভৰ সংখ্যা বেলেগ হয় যেনে আমি হাইড্ৰোজেনৰ 3টা পৰমাণু পাওঁ য'ত পাৰমাণৱিক সংখ্যা একেই হাইড্ৰোজেনৰ কাৰণে পাৰমাণৱিক সংখ্যা কিমান হয় 1 গতিকে এই তিনিওটা পৰমাণুতে পাৰমাণৱিক সংখ্যা 1 পাইছো কিন্তু তাত ভৰ সংখ্যা বেলেগ হয় এটো প্ৰটিয়াম বুলি কৈছে কিন্তু হাইড্ৰোজেনৰে পৰমাণু সংকেত সেইকাৰণে H লিখিছে ইয়াত কি হয় পাৰমাণৱিক সংখ্যা তলত লিখো একে লিখিছে ওপৰত কিন্তু লিখিছে ভৰ সংখ্যা 1 হল আমি যদি দ্বিতীয়টো চাওঁ দ্বিতীয়টো চোৱাচোন কেনেকৈ লিখিছে পাৰমাণৱিক সংখ্যা তলৰটো 1 লিখিছে কিন্তু ভৰ সংখ্যা লিখিছে 2 অৰ্থাৎ ইয়াত প্ৰটন এটা আছে আৰু ইয়াত নিউট্ৰন কেইটা থাকিব দুটা নিউট্ৰন কেইটা থাকিব এটা থাকিব প্ৰটন যোগ নিউট্ৰন কৰিলে আমি 2 পাম গতিকে এটা প্ৰটন এটা নিউট্ৰন আছে এতিয়া তৃতীয়াম এতুত চোৱা এতুত কেনে ধৰণে লিখিছে হাইড্ৰোজেনৰ পৰমাণুৰ কাৰণে H সংকেতটো লিখিছে কেতিয়াবা ইয়াৰ কাৰণে টিউ ব্যৱহাৰ কৰা হয় তলত যেহেতু পাৰমাণৱিক সংখ্যা লিখিব লাগে তলত 1 লিখা হৈছে আৰু ওপৰত কি লিখা হৈছে 3 লিখা হৈছে তাৰ অৰ্থটো ইয়াৰ ভৰ সংখ্যা হৈছে 3 ইয়াত প্ৰটন কেইটা পালো হাইড্ৰোজেনত এটা প্ৰটন থাকে বুলি কলো বাকি ওপৰত 3 লিখাৰ মানে কি এটা প্ৰটন আৰু বাকি দুটা কি থাকিলে নিউট্ৰন থাকিলে এতিয়া সমস্থানিক এটা কিয় পাও আমি সমস্থানিক এটা পোৱাৰ কাৰণ হ'ল পৰমাণু এটাত কেতিয়াবা এনেকুৱা হ'ব পাৰে যে ইয়াত পাৰমাণৱিক সংখ্যা একে অৰ্থাৎ প্ৰটনৰ সংখ্যা একে কিন্তু পৰমাণু এটা নিউট্ৰনৰ সংখ্যা বেলেগ হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত আমি সমস্থানিকবোৰ লাভ কৰোঁ এতিয়া আন কেইটামান সমস্থানিক তোমালোকক ইয়াৰ উদাহৰণ হিচাপে দেখুওৱা হৈছে এই কেইটাও কিন্তু তোমালোকে মনত ৰাখিব লাগিব কাৰণ পৰীক্ষাত এই প্ৰশ্নকেইটা সঘনাই আহি থাকে বা এনে ধৰণেও আহিব পাৰে হাইড্ৰোজেনৰ সমস্থানিক কেইটাৰ নাম লিখা তেতিয়াহ'লে আমি উত্তৰটো কি লিখিব পাৰোঁ হাইড্ৰোজেনৰ সমস্থানিক কেইটা হৈছে প্ৰটিয়াম ডয়টৰিয়াম ট্ৰিটিয়াম লগে তোমালোকে সেই সংকেত কেইটাও কাষত লিখি দিবা এতিয়া আহিলে সমকাৰী
এতিয়া সমভাৰী বুলি কওঁতে আমি গম পাইছোঁ ভৰৰ কথা আহিব কেলছিয়াম পাৰমাণৱিক সংখ্যা হৈছে 20 আৰু আৰ্গন পাৰমাণৱিক সংখ্যা হৈছে 18 এই মৌল দুটা কি হৈছে পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ কিন্তু ইহঁতৰ ভৰ সংখ্যা একে ভৰ হৈছে 40 অৰ্থাৎ এই মৌলবোৰৰ পৰমাণুত নিউক্লিয়নছৰ মুঠ সংখ্যা একে কিন্তু নিউক্লিয়নছ মানে কি আছিলে প্ৰটন যোগ নিউট্ৰনক আমি একেলগে নিউক্লিয়নছ বুলি কওঁ নিউক্লিয়নছৰ সংখ্যা একে কিন্তু ইয়াত পাৰমাণৱিক সংখ্যা প্ৰটনৰ সংখ্যা বেলেগ বেলেগ সেইকাৰণে এই পৰমাণুকেইটাত আমি বেলেগ বেলেগ পাৰমাণৱিক সংখ্যা পাইছোঁ এতিয়া সমভাৰীৰ উদাহৰণ লিখিবলৈ আহিলে আমি কি লিখিব লাগিব সমভাৰীৰ উদাহৰণ আমি লিখিব পাৰোঁ কেলছিয়াম আৰু আৰ্গন কেলছিয়ামৰ পাৰমাণৱিক সংখ্যা 20 আৰ্গনৰ 18 এই কথাটো তোমালোকে মনত ৰাখিবা এতিয়া প্ৰয়োগ কেইটামান চাওঁ প্ৰয়োগ কিহৰ প্ৰয়োগ এটা সমস্থানিকৰ প্ৰয়োগ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো পৰীক্ষাত আহিছে সমস্থানিকৰ যিকোনো দুটা প্ৰয়োগ লিখা এনেধৰণৰে আহে তোমালোকে কি লিখিব পাৰিবা ইউৰেনিয়ামৰ এটা সমস্থানিকক নিউক্লিয়াৰ ৰিয়েক্টৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কোবাল্টৰ এটা সমস্থানিকক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় আয়োডিনৰ এটা সমস্থানিকক গৰল ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় এতিয়া ইয়াৰ আটাইতকৈ যিকেইটা প্ৰয়োজনীয় বিষয় সেইকেইটা আমি আলোচনা কৰিলোঁ তোমালোকে আটাইতকৈ ভালকৈ বুজিব লগাটো হৈছে মৌল এটাৰ যোজ্যতা ই কেনেকুৱা ধৰণৰ ইলেক্ট্ৰন বেলেগক দি দিয়ে বা কেনেধৰণৰে ইলেক্ট্ৰন গ্ৰহণ কৰে বা ভাগ বতৰা কৰি লয় পিছত ভাগ বতৰাৰ কথাটো তোমালোকে দশম শ্ৰেণীত ভালকৈ পঢ়িবলৈ পাবা তাৰ কাৰণে কিন্তু তোমালোকৰ মনত থাকিব লাগিব মই পুনৰবাৰ কৈছোঁ পাৰমাণৱিক সংখ্যা এইকেইটা তোমালোকে খুব ভালদৰে মুখস্থ কৰি ৰাখিবা তেতিয়াহে কিন্তু দশমমান শ্ৰেণীত যিখিনি প্ৰশ্ন আছে সেইখিনি ভালদৰে তোমালোকে উত্তৰ কৰিব পাৰিবা আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোত যিখিনি কথা ক'লোঁ বুজি পাইছা আৰু যদি কিবা বুজি নোপোৱাকৈ থাকি গ'ল তোমালোকে মোক কমেণ্ট বক্সত জনাবা মই তোমালোকক পুনৰ বুজাবৰ কাৰণে যত্ন কৰিম কাৰণ এই পাঠটো আমাৰ উচ্চ খাপৰ কাৰণেও যথেষ্ট প্ৰয়োজনীয় ধন্যবাদ